নামত সুবিধা আছে, কামত নাই। নিয়ম মতে আপুনি পাব লাগে, কিন্তু আজিলৈকে পোৱা নাই। বুজি পোৱাত অসুবিধা হৈছে যদি এই ভাষ্য শুনক। ইয়াতে যিখিনি সুবিধা আছে, সুবিধা ধৰি লওক আমি এখন মেডিকেল ভান আছে আমাৰ ৰাস্তাৰ মানে সেই 60 কিলোমিটাৰ ভিতৰত যদি যিকোনো এজন পেচেঞ্জাৰ ফোন কৰিলে 103 ফোন কৰিলে মেডিকেল ভান তেওঁক ধৰি লওক ৰিকভাৰী কৰিব সিমানখিনি। আৰু এখন পেট্ৰলিং ভান আছে, ৰাস্তাত জন্তু জানোৱাৰ যদি পৰি থাকে সেইটো উঠাব। কিছুমানক গাড়ী বেয়া হৈ গ'ল, তেওঁ যদি হেল্প বিচাৰে 103 ফোন কৰিলে তেওঁ গাড়ী গৈ পাব। কেন এটা আছে, গাড়ী চাড়ী ধৰি লওক পৰি আছে, ৰাস্তাত ডিষ্টাৰ্বেঞ্চ আছে, গাড়ীখন আঁতৰাই দিব লাগে। আমাৰ কেন আছে ইয়াতে, এইখিনি ফেচিলিটি আছে। টয়লেটো আছে, 60 কিলোমিটাৰ ভিতৰত পাই যাব এই গোটেইখিনি। টুলৰ পৰা ধৰি লওক মানে টুল লেংথটো যিটো আছে 60 কিলোমিটাৰ ভিতৰত। আচলতে ৰাজপথত টোল আদায় দিয়াৰ বাবদ আপুনি পাবলগীয়া সুবিধা এয়া, কিন্তু আজিলৈকে সেই সুবিধা যে আপুনি পোৱা নাই 100% নিশ্চিত। কিন্তু তথাপিও পকেট খালী কৰিবলৈ সাজু হওক আপুনি, কাৰণ কলিয়াবৰৰ চুলুঙত পুনৰ মুকলি হ'ল টোল গেট। নৱবৰ্ষৰ 23 দিনৰ ভিতৰতে দ্বিতীয়খন টোল গেট মুকলি কৰি উপহাৰ দিলে চৰকাৰে। ৰাইজেও কৈছে চৰকাৰে এনেদৰে টোল গেট বহাই আমাক টকা দিয়াৰ সুযোগ দিয়ক আৰু চৰকাৰে হিতাধিকাৰী আঁচনি বিতৰণ কৰক। তাতে আমি 3 ঠাইত দিবলগীয়া হৈছে, ৰাইজৰ মূৰত মধমৰ মাৰিছে। হয়, গতিকে চৰকাৰলৈ কিবা ক'ব নেকি? চৰকাৰে অনুৰোধ এনেকৈ আৰু টোল গেট দিয়ক, ৰাইজৰ সুবিধা কৰি দিয়ক, পইচা দিবলৈ আৰু আঁচনি দিয়ক। গাড়ী চালকসকলে কৈছে কলিয়াবৰৰ পৰা গুৱাহাটীলৈ 3খন টোল গেট। আমাৰ অসুবিধা হৈছে। আমি 3 জেগাত দিব লাগিব। এতিয়া কি হ'ব? এতিয়া তাকে চৰকাৰে কি কৰে, আমিতো খৰচ বেছি হৈ যাব। খৰচ বেছি হৈ আছে ছাৰ। উল্লেখ্য 1992 চনতে টোল গেটখন স্থাপন কৰা হৈছিল যদিও দল সংগঠনৰ প্ৰতিবাদৰ বাবে 2016 চনত বন্ধ কৰি দিয়া হৈছিল টোল গেটখন। কিন্তু কথাই কথাই জনতাৰ হিতৰ কথা কোৱা চৰকাৰে শুকুৰবাৰৰ পৰা পুনৰ মুকলি কৰিলে টোল গেটখন। ফলত এতিয়া প্ৰতিখন সৰু গাড়ীয়ে আদায় দিব লাগিব 125 টকা, ডাঙৰ বাহনসমূহে ভৰিব লাগিব 805 টকা পৰ্যন্ত। 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহনসমূহে প্ৰতিমাহে দিব লাগিব 340 টকাৰ টোল। বাকী শ্লোগানটো আপোনাৰ মনত আছে নহয়, সেই যে अच्छे दिन वाह। भाई बहनों, आज से लेकर के वहां तक की यात्रा है। কলিয়াবৰৰ পৰা তপন শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।